এয়া আমাৰ চামগুৰিৰ বৰ্মাবিল কোনোমাৰি গাঁও পঞ্চায়তৰ 1 নম্বৰ ৱাৰ্ড হয়। এয়া আমাৰ গাঁৱৰ ইয়াৰ ৰাস্তাৰ এয়া অৱস্থা। এয়া চাওক, ৰাস্তাত এতিয়া ধান লগাই আছে, ধান খেতি কৰি আছে আমাৰ গাঁৱৰ মানুহে। ৰাস্তা দি ওলাব নোৱাৰে কাৰণে ধান খেতি কৰি আছে। এয়া চাওক দাদা, আপুনি কি কৰি আছে? এইটো কঠীয়া লগাইছো ৰাস্তাত। ৰাস্তা এনে বেয়া পৰিস্থিতি হৈছে, আপোনালোকে কঠীয়া লগাব অৱস্থা হৈ গৈছে, এনেকুৱা হৈছে কেলে কওকচোন অলপ। হে চৰকাৰ কোনো নিদিয়ে, ৰাস্তাৰ বাজেটটো আহে সিহঁতক খাই দিয়ে, খাই কাৰণেতো ৰাস্তাটো আমাক বনাই নিদিয়ে কাৰণে গতিকে এই ৰাস্তাটো চলিব নোৱাৰো, খোজকাঢ়িও যাব নোৱাৰো, সেইটো কাৰণে ৰোপণ লগাই থৈছো। ইয়াত যি হ'ব। কওকচোন আপুনি কিবা ক'ব নেকি? ৰাস্তাখন বেয়া হৈ গৈছে, ৰাস্তাখন হোৱা নাই যে খাই দিয়ে। কঠীয়া লগাই থৈ দিছো, ৰাস্তা আমাৰ নালাগে, কঠীয়া লগাই দিছো। এয়া চাওক আমাৰ ৰাস্তা, এইটো আমাৰ বৰ্মাবিলৰ ৰাস্তা, যিটো ৰাস্তা আজি 15 বছৰ ধৰি ৰাস্তা আহি আছে। ৰাস্তাৰ আধাৰশিলা কাম কৰে, আধাৰশিলা কাম কৰাৰ পিছত ৰাস্তা নকৰে, বছৰে বছৰে এনেকৈ আহি থাকে। এই জব কাৰ্ডৰ কাম লগাই 2-3টা কাম লগাই সিহঁতে লাখ লাখ টকা আত্মসাৎ কৰে। এয়া চাওক আমাৰ কিটো ৰাস্তা কি অৱস্থা হৈ আছে বৰ্তমান। এনে পৰিস্থিতিত আমাৰ অসমৰ ভিতৰত লাগে আমাৰ গাঁওখনতে পিছপৰা গাঁও। এইখন গাঁৱত ৰকিবুল হুছেইন ডাঙৰীয়া কয় যে এইখন গাঁও সোণৰ গাঁও পৰা বনাই দিছে। এইখন গাঁৱৰ অৱস্থা চাওক। এয়া আমাৰ ৰকিবুল হুছেইন ডাঙৰীয়াৰ আমাৰ চামগুৰিৰ বৰ্মাবিল। এইখন অঞ্চলত যিমান মানুহ আছে চব ৰকিবুল হুছেইন ডাঙৰীয়াৰ ছাপোৰ্টাৰ, কিন্তু ছাপোৰ্টাৰ থাকিলেও আমাৰ কাম একো কৰা নাই। আজি 25 বছৰ হৈ গ'ল, 25 বছৰৰ ভিতৰত একো কাম কৰা নাই। এয়া চাওক আমাৰ ৰাস্তাৰ পৰিস্থিতি। এয়া আমি এনেকুৱা ৰাস্তা দি আমি ঘৰৰ পৰা ওলাব লাগে। ঘৰত যদি এটা ৰোগী থাকে, সেইকেইটা ৰোগীক আমি ঘৰৰ পৰা যদি হস্পিটেলত লৈ যাব লাগে, এটা গাড়ী নাহে। পেচেণ্টক আমি কান্ধত কৰি লৈ যাব লাগে মেইন ৰোডলৈকে। এয়া চাওক কি ৰাস্তা, কিমান বেয়া হৈ আছে ৰাস্তা। এইখন ৰাস্তালৈ আকৌ আমাৰ ৰকিবুল হুছেইন ডাঙৰীয়াই গৌৰৱ কৰে চামগুৰিখন সোণৰ বনাই দিছে। এয়া চাওক কি সোণ, এইটো সোণ বাঢ়ি আছে। এইটো চাওক কি গোল্ড হয়, গোল্ড, অৰিজিনেল গোল্ড, 24 কেৰেট গোল্ড। এয়া চাওকচোন, গোল্ডেই গোল্ড। যদি কাৰোবাক গোল্ড লাগে তেনেহ'লে আমাৰ চামগুৰি সমষ্টিৰ বৰ্মাবিলত আহিব, গোল্ড লৈ যাব পাৰিব। এয়া চাওক কিমান গোল্ড। এয়া চাওক আমাৰ ৰাস্তা, এয়া আমাৰ ৰাস্তাৰ পৰিস্থিতি। এয়া চাওক গাঁত হৈ গৈছে, কিমান গাঁত হৈ গৈছে। চাইকেল লৈ যাব নোৱাৰে, খোজকাঢ়ি যাব নোৱাৰে, এনেকুৱা ৰাস্তা কণ্ডিশ্যন হৈছে। অলপ বৰষুণ দিলে ৰাস্তাটো অত্যাধিক বেয়া হৈ যায়। খুৰা কওকচোন আমাৰ এই ৰাস্তাৰ বিষয়ে কিবা। আমাৰ এই ৰাস্তাখন আজি 100 বছৰৰ ওপৰত হ'ল। তাৰপিছত কিমান চৰকাৰ আহি আছে, আমাৰ ৰাস্তাখন নহয়, ৰাস্তাখন নকৰে। আজি 15 বছৰমান কংগ্ৰেছে খাই আছে, কিন্তু ৰাস্তাখন আহে কিন্তু সিহঁতৰ কিছুমান হেৰি আছে, পালি নেতা সিহঁতে খাই দিয়ে। আমি মানে এইটোৱে আবেদন কৰিছোঁ চৰকাৰৰ ওচৰত যে চৰকাৰে যাতে আমাৰ ৰাস্তাখন বনাই দিয়ে। আৰু আপোনালোকে চাওক, আমাৰ পালি নেতাবিলাকক আপুনি ধৰি পেলাই কিমান শাস্তি দিব লাগে, আপোনালোকে শাস্তি দিয়ক। এইখন আমাৰ যিখন ঠাই, আমাৰ এই ৰাস্তাখনত যোৱা বছৰ 9 লাখ টকা আহিছিলে। 9 লাখ টকা লৈ পেলাই 1 পইচাৰ কাম কৰা নাই, চব পইচাটো খাই দিলে। হয়, এতিয়া আপোনালোকৰ ওচৰত আমি বিচাৰ প্ৰাপ্তি হৈছোঁ। আপোনালোকে আমাৰ এই বৰ্মাবিল চামগুৰি সমষ্টি কোনোমাৰি গাঁও পঞ্চায়তৰ বৰ্মাবিল 1 নম্বৰ ৱাৰ্ডৰ নুৰুল হুছাৰ ঘৰৰ ওচৰৰ মানুহ আমি। ইমানেই কথা মোৰ। আমাৰ আবেদন এইটোৱে, চৰকাৰে যাতে আমাৰ ৰাস্তাখন বনাই দিয়ে। আমাৰ ল'ৰাবিলাক স্কুলত অহা যোৱা কৰিব নোৱাৰে, আৰু অলপ বৰষুণ হ'লে ঘৰৰ পৰা ওলাব নোৱাৰি। খোজকাঢ়ি দূৰৰ কথা, চাইকেল দূৰৰ কথা, খোজকাঢ়ি যাব নোৱাৰি। ইমানেই মই কৈছোঁ। ৰাস্তা আমাৰ লাগিবই লাগিব, ৰাস্তা আমাৰ লাগিবই লাগিব। ৰকিবুল হুছেইন